আগলৈ গুচি যাব আমাৰ আজি কমলাবাৰী ঘাটৰ যি মালবাহী গাড়ী চালক সন্থা আৰু কমলাবাৰী ঘাটৰ মালবাহী নাৱৰ শ্ৰমিক সন্থা সকলো আমি মিলি একত্ৰিত হৈ আজি আমি ইয়াতে কল দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আজি আমি কল দিবলৈ যেতিয়া কল দিম বুলি আমি অনুভৱ কৰিছিলোঁ, তেতিয়া আমি প্ৰত্যেককে খবৰ ল'লোঁ যে কল দিবনে এজোপাকৈ। সকলো মানুহে দিবলৈ সহায় যোগালে। গতিকে আজি আমি সকলোৰে পৰা কল পাই আহি কল আনি আজি এখন নাও ৰিজাৰ্ভ কৰি আনি ইয়াতে দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ। হাতী আমি আজি প্ৰায় 4-5 দিনৰ পৰা দেখা পোৱা গৈছে। ডাঙৰ হাতীৰ পৰা ধৰি সৰু হাতীলৈকে আছে। কমচে কম 1মহীয়া 1.5মহীয়া এনেকুৱা ধৰণৰ হাতী পোৱালিও ইয়াত দেখা পোৱা গৈছে। খাদ্য এই চাপৰিটো একে সৰু চাপৰি, পানী মানে ডুবিছিলে, জাষ্ট এতিয়া পানী ওলাইছিলেহে, ওলাওঁতে তেওঁলোক আহি ইয়াতে উপস্থিত হ'লি আৰু সৰু পোৱালি থকাৰ কাৰণে তেওঁলোক মানে আঁতৰলৈ যাব নোৱাৰা হ'ল। পলস আছে, পলসৰ ভয়ত তেওঁলোকে ইয়াতে মানে ঘূৰি ফুৰিছে খাদ্যৰ সংক্ৰান্তত। কথাটো হ'ল কি, এতিয়া হাতীজাক আজি এসপ্তাহ ধৰি ইয়াত আছে, থকাৰ কাৰণে খাবলৈ সিহঁতে একো পোৱা নাই। গতিকে আমি ল'ৰাবিলাকে কলগছ আনি পেলাই দিছোঁ সিহঁতক খাবৰ কাৰণে। ধৰক হেৰি 71 দিন ইয়াতে দেখি আছোঁ, তাৰপিছত ইয়াতে খাবলৈ একো নাই। তাৰপিছত আমাৰ ঘাটৰ দোকানীটা, বাকী নাওবিলাকে আৰু দিয়াই গাড়ী গোটেই চালক সন্থা মিলি পিনে আমি কলগছকে আনি দিছোঁ। গাড়ী মই দিছোঁ, নিজেই কাটিছোঁ মানে মই নিজৰ খুটি মুখৰ আগত দেখিছোঁ যে হাতীজাক একো খাবলৈ পোৱা নাই, অহা যোৱা কৰি আছে। তাৰপিছত মই নিজেই জান বুলি কৈ ল'ৰাজনক ক'লোঁ কল কাটো আৰু দিওঁ। খেবেই কৰি দুইটা আলোচনা কৰি গোটেই পাৰ্টিটো মাতিছোঁ, গাড়ীলৈ চাই ধৰি। এসপ্তাহ দিন ইয়াতে আছে আমি, হাতীবোৰ এসপ্তাহ দিন ইয়াতে থকা দেখিছোঁ। তাৰপিছত গধূলা সময়ত বিশেষকৈ নৈ কাষলৈ গুচি আহে সিহঁতে। সংকটৰ কাৰণে এই গাঁৱৰ পৰা 2খন গাঁৱৰ পৰা তুলি আনিছোঁ, বামন গাঁও আৰু আলিমুৰ মিচিং গাঁৱৰ পৰা কলগছ কাটি তুলি আনিছোঁ। আমাৰ আজি কমলাবাৰী ঘাটৰ যি মালবাহী গাড়ী চালক সন্থা আৰু কমলাবাৰী ঘাটৰ মালবাহী নাৱৰ শ্ৰমিক সন্থা সকলো আমি মিলি একত্ৰিত হৈ আজি আমি ইয়াতে কল দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আজি আমি কল দিবলৈ যেতিয়া কল দিম বুলি আমি অনুভৱ কৰিছিলোঁ, তেতিয়া আমি প্ৰত্যেককে খবৰ ল'লোঁ যে কল দিবনে এজোপাকৈ। সকলো মানুহে দিবলৈ সহায় যোগালে। গতিকে আজি আমি সকলোৰে পৰা কল পাই আহি কল আনি আজি এখন নাও ৰিজাৰ্ভ কৰি আনি ইয়াতে দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ। হাতী আমি আজি প্ৰায় 4-5 দিনৰ পৰা দেখা পোৱা গৈছে। ডাঙৰ হাতীৰ পৰা ধৰি সৰু হাতীলৈকে আছে। কমচে কম 1মহীয়া 1.5মহীয়া এনেকুৱা ধৰণৰ হাতী পোৱালিও ইয়াত দেখা পোৱা গৈছে। খাদ্য এই চাপৰিটো একে সৰু চাপৰি।